আজি বিদেশী বহিষ্কাৰৰ নামত আৰু নিজৰ প্ৰাপ্য যুদ্ধ কৰি হ'লেও কাঢ়ি আনক, নহ'লে কিন্তু ভৱিষ্যতে আমি এনেকা অৱস্থা কৰিব, আমাক পংগু বনাই দিব, আমাক পংগু বনাই দিব, আমি খোজকাঢ়ি যাব নোৱাৰিম। গতিকে পংগু হোৱাৰ আগতেই আমাৰ ৰাস্তা বিচাৰি ওলাব লাগিব। গতিকে বন্ধুসকল, মই ইমান দীঘলীয়াকৈ নকওঁ, নিশ্চয় আপোনালোকে বুজি পাইছে। তেওঁলোকে ঘৰত বহি আছে, এছআইআৰত তেওঁলোকৰ নাম কৰ্তন হৈছে, নিজা নিজা ঘৰত উঠি যাব নামবিলাক। বহুত মানুহে আতংকিত হৈ গৈছে যে যদি মই ভোটটো কাটি দিয়াৰ পিছতো মইতো একো কৰিব নোৱাৰিম, মইতো নাগৰিকত্বৰ পৰা কেঞ্চেল হৈ যাব। গতিকে বহুতে মানে ভয় কৰি আছে, কিন্তু ভয় কৰাৰ কোনো কথা নাই, যিটো আল্লাই কৰে। আমাৰ মাজত বহু সুবিধা আছে, আমাৰ মাজত আমি এইখিনি কাগজ পত্ৰ আমি আৰু গুদামঘাট মেৰি গাঁৱৰ 99জন মানুহৰ ডিলিট কৰা শুনিছোঁ। যিহেতু এইটো লৈ পেলাই আমি এতিয়া ভয় কৰি একো লাভ নাই। আমাৰ ফেব্ৰুৱাৰী মাহত ইহাৰে 61ৰ পৰা লৈ একেবাৰে আজিৰ ডেটলৈকে যিমান যি আছে পূৰ্ব কাগজখিনিহে ৰেডি কৰাত লাগক। এতিয়া বৰ্তমান নকৰি যোনে যি কৰিছে কৰি পেলাইতো বহি আছে, তেওঁ অবজেকশ্যনকাৰী, তেওঁ ইয়াৰে আছিলে। কৰক আৰু যুৱকসকলক ওলাওক, যুৱকসকল ওলাই আহক আৰু নিজৰ প্ৰাপ্য যুদ্ধ কৰি হ'লেও কাঢ়ি আনক, নহ'লে কিন্তু ভৱিষ্যতে আমি এনেকা অৱস্থা কৰিব, আমাক পংগু বনাই দিব, পংগু। আজি আমি গুদামঘাট আমনি চেণ্টাৰত এক বৃহৎ সজাগতা সভাৰ আয়োজন কৰিছিলোঁ। আপোনালোকে নিশ্চিতভাৱে জানে যে অসমত সাম্প্ৰতিক পৰিস্থিতি, যি এছআৰলৈ যি বিতৰ্ক চলি আছে, আজি বাছি বাছি সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি আজি এছআৰৰ জৰিয়তে আমাৰ যি ভোটাধিকাৰ অধিকাৰ, এই মৌলিক অধিকাৰৰ পৰা আমাক কৰ্তন কৰাৰ এক ষড়যন্ত্ৰ তথা তেওঁলোকে সুপৰিকল্পিতভাৱে আমাৰ নামখিনি কৰ্তন কৰি আছে, তাক লৈ আমি উদ্বিগ্ন হৈছোঁ। আৰু আমি বিশেষকৈ যিসকলে দুষ্ট চক্ৰৰ লগত জড়িত হৈ এনেধৰণৰ কাৰ্যত লিপ্ত হৈছে, তেওঁলোকক আমি সকীয়াই দিয়াৰ কাৰণে আজি এই সভা আয়োজন কৰিছোঁ। কাৰ উদ্যোগত হৈছে সভা? আজি আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজ, আমাৰ দল সংগঠন নেমচু প্লাছ আমাৰ বিভিন্ন দল সংগঠন আমাৰ লগত জড়িত হৈছে। আমাৰ গুদামঘাটত 39জন মানুহৰ ভোট কাটিছে, অকাবস্তি বেংগলীত 33 ভোট কাটিছে আৰু গুদামঘাট মিৰিত 98জন মানুহৰ ভোট কাটিছে। আৰু ইতিমধ্যে তেওঁলোকৰ বিয়লো কোৱা মতে 2-1 দিনত নোটিছ আহিব। গতিকে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে যিমানখিনি কৰিলে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত, বহুত কৰিলে, এতিয়া আৰু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত বিভিন্ন ধৰণৰ হাৰাশাস্তি বন্ধ কৰক।